আমি আগন্তুক দিনতো চিন্তা কৰিম যে যি কাম এখন চৰকাৰে কৰিব পৰা নাই বা য'ত বিফল হ'ল আৰু যি কাম লৈ বাৰম্বাৰ প্ৰয়াত তৰুণ গগৈদেৱে এটা সপোন দেখিছিল যে অসমৰ ভিতৰত গ্ৰাম্য উন্নতি স্মাৰ্ট ভিলেজ গ্ৰাম্য উন্নতি গ্ৰাম্য অৰ্থনৈতিক এটা বিকাশ হওক সেই কথাবোৰ আমি পুনৰবাৰ লৈ আনিম আমি এটা ষ্ট্ৰং ভাইব্ৰেণ্ট ৰুৰেল ইকনমি আমি অসমৰ ভিতৰত আমি সৃষ্টি কৰিবলৈ বিচাৰোঁ আৰু যোৱাকালি খুব ভাল এটা অনুষ্ঠানত মই দিল্লীত উপস্থিত হ'বলৈ এটা সুযোগ পালোঁ যে মহিলা আজিৰ তাৰিখত মহিলাৰ যে ৰাজনৈতিক মঞ্চত বা ৰাজনৈতিক পথাৰত মহিলাসকলে কিদৰে চিন্তা কৰে তাৰ ওপৰত এটা ব্যাপক চৰ্চা আৰু বহুতখিনি কথা যে আজিৰ তাৰিখত অসমৰ মহিলাসকল যে আমাক কয় সেইখিনি কথা লৈ আমিও সেই অনুষ্ঠানত চিন্তা কৰিব পাৰিলোঁ বা কিছু নিজৰ কথা ক'বলৈ পাৰিলোঁ আৰু বহুতখিনি কথা আজি অসমৰ মহিলাসকল আমি যে অনুষ্ঠান চলাইছোঁ এইকেইটা দিন ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ এই যোগেদি যে আমি কংগ্ৰেছৰ নেতৃত্বৰ ৰাইজৰ ওচৰত গৈ ৰাইজৰ কথাবোৰ শুনিবলৈ এটা সুযোগ পাইছে অসমৰ মহিলাসকলে কৈছে যে আমি মাত্ৰ হিতাধিকাৰী হৈ থাকিবলৈ বিচৰা নাই আমি আত্মসংস্থাপনৰ বাবে আমি এটা বিকল্প বিচাৰোঁ আমি উদ্যোগী হ'বলৈ বিচাৰোঁ আমি নিজৰ এটা ব্যৱসায় হ'বলৈ বিচাৰোঁ সেই এটা বহল কল্পনা তেওঁলোকে কৰে আজি বহুতে কয় যে আমাৰ আৰু সমস্যা আছে আজি তাৰিখত এতিয়া আমাৰ নিজৰ সুৰক্ষা লৈ নিজৰ নিৰাপত্তা লৈ যিদৰে অসমৰ ভিতৰত আজি ক্ৰাইম বৃদ্ধি হৈছে মহিলাসকল সুৰক্ষিত নহয় গুগলত চাই যে ক'ত তেওঁলোকে ৰাতি বাছত যাব পাৰে নে নোৱাৰে বা ট্ৰেইনত অকলে যাব পাৰে নে নোৱাৰে বা অফিচৰ পৰা উভতি আহিব পাৰে নে নোৱাৰে নে কলেজ কেম্পাছৰ পৰা এটা ঠাইলৈ বেলেগ ঠাইলৈ যাব পাৰে নে নোৱাৰে তো আজি মহিলা সুৰক্ষাৰ ওপৰত যিমান গুৰুত্ব এখন চৰকাৰ দিব লাগিছিল তেওঁলোকে দিয়া নাই আৰু মোক মনত পৰে আগতে আমাৰ চৰকাৰ থকা সময়ত বীৰংগনা পুলিচ ফ'ৰ্চ আমাৰ কংগ্ৰেছ চৰকাৰ দিনত আমি গঠন কৰিছোঁ মহিলাসকল আৰু মাৰ্চেল আৰ্টছ শিকক তাৰ ওপৰত আমি জোৰ দিছিলোঁ পুলিচ থানাবোৰ পুলিচ আমাৰ আৰক্ষীসকল মহিলাৰ জেণ্ডাৰ চেঞ্চিটিভ কেনেদৰে হ'ব পাৰে মহিলাৰ কেছবোৰ কেনেদৰে লগে লগে ৰেজিষ্টাৰ কৰিব পাৰে তাৰ ওপৰত আমি জোৰ দিছিলোঁ তো সেইকাৰণে আমি এটা বহল মহিলা সম্পৰ্কে এটা মেনিফেষ্টো আমি আমি চিন্তা কৰি আছোঁ আৰু মোক মনত পৰে যে আজি তাৰিখত প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী যিদৰে উত্তৰ প্ৰদেশত মহিলা সম্পৰ্কত এটা বিশেষ মেনিফেষ্টো ইস্তিহাৰ তেওঁ তৈয়াৰ কৰিছিল একেৰাহে আমিও তেওঁ যেতিয়া আহিব অসমলৈ তেখেতৰ পৰা যথেষ্ট পৰামৰ্শ তেখেতৰ লগত আলোচনা কৰি অসমৰ মহিলাসকলৰ বাবে এটা বিশেষ মহিলা ইস্তিহাৰ আমি তৈয়াৰ কৰিম বহুতখিনি আজি ইয়াত অসমৰ ভিতৰত কৰিবলগীয়া আছে আজি মাত্ৰ আঁচনি দিয়াৰ লগে লগে আজি মহিলাৰ যে আমি যিমান আমি চাবলৈ বিচাৰোঁ আমাৰ সাংবাদিকসকলৰ মাজত আমাৰ ৰাজনৈতিক দলৰ মাজত আমাৰ APS অফিচৰ মাজত ACS অফিচৰসকলৰ মাজত আমাৰ কলেজৰ ভিতৰত বা আমাৰ ইউনিয়নৰ ভিতৰত বিভিন্ন আমাৰ চৰকাৰী তন্ত্ৰৰ মাজত আমি দেখা নাপাওঁ উদ্যোগৰ ক্ষেত্ৰত আমি দেখা নাপাওঁ তো সেইকাৰণে বহল এটা চিন্তা আমি আগন্তুক দিনত কৰিবলৈ গৈ আছোঁ এই চাৰিটা বিষয় লৈ আজি এই সংবাদমেল আয়োজন কৰা গৈছে এতিয়া যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে আৰু আমাক ইতিমধ্যে যোগ কৰিছে আমাৰ তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া আমাৰ ইতিমধ্যে আমাৰ প্ৰক্ৰিয়াবোৰ চলি আছে মই অলপ পলমকৈ আহিলোঁ আজি আমাৰ কলিকতাৰ পৰা যোৰহাট ফ্লাইটটো আমাৰ কেঞ্চেল হ'ল আৰু প্ৰায় আমাৰ 40টা মান আজি সংগঠন আজি আমাৰ লিষ্টৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221